ভাৰতৰ আন বহু ৰাজ্যত বন্ধ স্মাৰ্ট মিটাৰ। তেন্তে অসমত কাৰ স্বাৰ্থত ঘৰে ঘৰে ওলমিছে স্মাৰ্ট হোৱাৰ প্ৰতীক। কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদত মুখৰ ৰাজ্য। দিল্লীটো ফ্ৰীয়ে দি দিছে, কিন্তু উল্টা আমাৰ ইয়াত অসম চৰকাৰে আকৌ ইলেক্ট্ৰিচিটিৰ ইউনিটটো বঢ়াই গৈ আছে। বিজেপি চৰকাৰখনে 95% জনসাধাৰণক শোষণ কৰি 5% বণিক গোষ্ঠীক যি লাভৱান কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰে অংশ হিচাপে এই স্মাৰ্ট মিটাৰ প্ৰতিষ্ঠা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক জীয়াই থাকিবলৈ দিবনে নাই, ইটোৰ পিছত সিটোৰ সিদ্ধান্ত আমাৰ মূৰৰ ওপৰত জাপি দিছে। উজনিত, নামনিত, বৰাক উপত্যকাত সৰ্বত্ৰ শ শ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল বিদ্যুতৰ বিভাগীয় কাৰ্যালয়, ৰাজপথ সকলো। গহপুৰত ৰাজপথত দেখা গ'ল প্ৰতিবাদী মিছিল। স্মাৰ্ট মিটাৰ বন্ধৰ দাবী আৰু এনে পন্থাৰে ডকাইতি বন্ধৰ আহ্বান প্ৰতিবাদকাৰী। প্ৰিপেইড স্মাৰ্ট মিটাৰৰ শুদ্ধ অশুদ্ধ জানিও আমাৰ কোনো উপায় নাই, কাৰণ তেওঁলোকে বিল নিদিয়ে। আগতে বিল দিছিলে, বিলখন বেছি পালে আমি গৈ পেলাই SDO সুধিম, ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক সুধিম। এতিয়াতো সেইটো সুবিধা নাই, সেইকাৰণে আমি প্ৰিপেইড এই স্মাৰ্ট মিটাৰৰ বিপক্ষে আছোঁ আৰু এইটো সম্পূৰ্ণ অগণতান্ত্ৰিক। কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল ধেমাজিৰ APDCL চৌহদৰ সন্মুখভাগ। অসমত শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নহ'লে তীব্ৰ প্ৰতিবাদী আন্দোলনৰ হুংকাৰ দিয়ে কংগ্ৰেছ প্ৰতিবাদকাৰীসকলে। এই স্মাৰ্ট মিটাৰ মূল কাণ্ডাৰী কোন? আদানী আজি সমগ্ৰ ভাৰতবৰ্ষৰ সম্পদ লুণ্ঠন কৰিছে। বিজেপিৰ যোগেদি তেওঁলোকে সকলো ক্ষেত্ৰতে বিজেপিৰ লগত মিতিৰালি কৰি তেওঁলোকে সম্পদ লুণ্ঠনৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ অংশ হিচাপে আজি স্মাৰ্ট মিটাৰ আজি অসমৰ জনসাধাৰণৰ মাজত মেলি দিছে। ইতিমধ্যে আপোনালোকে যদি ভাৰতবৰ্ষৰ পৰ্যালোচনা চায়, জনসাধাৰণৰ মাজত ক'তো স্মাৰ্ট মিটাৰ এতিয়ালৈকে প্ৰতিষ্ঠা কৰা নাই, আৰু স্মাৰ্ট মিটাৰ আমি বন্ধ কৰিবৰ কাৰণে বদ্ধপৰিকৰ। ভোটৰ ওপৰত দানহৰ দৰে ৰাজ্য চৰকাৰে এইবাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে জনতাক একেবাৰে কুৱা কৰিবলৈ ওলাইছে বুলি প্ৰতিবাদকাৰীৰ মন্তব্য দেৰগাঁৱত। মুখ্যমন্ত্ৰী মহোদয় আমাক জীয়াই থাকিবলৈ দিবনে নাই বুলিও প্ৰশ্ন প্ৰতিবাদী জনতাৰ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক জীয়াই থাকিবলৈ দিবনে নাই, ইটোৰ পিছত সিটোৰ সিদ্ধান্ত আমাৰ মূৰৰ ওপৰত জাপি দিছে। চাৰিওফালে মূল্যবৃদ্ধি উৎপাদত আমি আজি এসাঁজ পেট ভৰাই মানুহে ভাত খাব পৰা নাই। আৰু স্মাৰ্ট মিটাৰ আপুনি জানেনে, এগৰাকী আইতাই হিয়া ঠাকুৰী কৈছিলে যে মই ভগা চিগা এটা জৰাজীৰ্ণ ঘৰত সেই আইতাগৰাকীৰ বিল স্মাৰ্ট মিটাৰৰ পিছত 300-400 আহিছে, য'ত আইতাগৰাকী এটা লাইট জ্বলাই 20 টকা 30 টকা আহে। সেইটোতকৈ আৰু ডাঙৰ প্ৰমাণ আপোনাক নালাগে। দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙলদৈ ৰাজীৱ ভৱনৰ পৰাও ওলাল বৃহৎ সমদল। স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে ডকাইতি কৰিছে বুলি ক'লে মঙলদৈৰ কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে। নাচিবাগী বিজেপিক ভোট দিয়া ৰাইজৰ কথাও আজি বিজেপি কিয় নাভাবে বুলি প্ৰশ্ন দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীৰ। এই ডকাইতি মেচিন এটা সকলোৰ ঘৰত লগাই দিছে, লগাই দিয়াৰ পিছত লাইট নজ্বলালেও তাতে বিল আহে, আৰু বিল অহাৰ লগে লগে পইচা দিয়াত আধা ঘণ্টা দি হ'লে এইটো অফিচৰ লাইনটো কাটি দিয়ে। এই ভয়ানক ডকাইতি। আৰু এখন গণতান্ত্ৰিক পদ্ধতি চলা দেশত কালি আমাৰ মানুহে মোক ভোট দিয়া নাই বেলেগ কথা, নাচিবাগীটো বিজেপিক ভোট দিছিল। বিজেপিক ভোট দিয়াৰ পিছত তোমালোকে এই মানুহখিনিক কিয় অত্যাচাৰ কৰিছে? লখিমপুৰতো জিলা কংগ্ৰেছ সমিতিয়ে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰে ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অনুমোদন কৰা স্মাৰ্ট মিটাৰ এতিয়া চৰকাৰে ঘৰুৱা গ্ৰাহকৰ বাবে ব্যৱহাৰ কৰা বুলি তেওঁলোকে তোলে অভিযোগ। এই স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত যি অসম কংগ্ৰেছৰ নিৰ্দেশনা মৰ্মে অসমৰ চৌদিশে যি তোলপাৰ আন্দোলনৰ সৃষ্টি হৈছে, সেই আন্দোলন তল পেলাবলৈ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া ইটো সিটোকে অদৰকাৰী কথা অসমৰ মানুহৰ মূৰত, জনসাধাৰণৰ মূৰত জাপি দিছে। গতিকে এই স্মাৰ্ট মিটাৰ বন্ধৰ নামত আমি অসম চৰকাৰৰ শক্তি মন্ত্ৰীলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ তীব্ৰ ভাষাৰে দাবী জনাই স্মাৰক পত্ৰ আজি দাখিল কৰা হৈছে। অত্যধিক বিদ্যুৎ মাচুলে ৰাইজক কুঁৱা কৰিব বিচৰা বুলি অভিযোগ তুলি মাজুলীতো অনুৰূপ পৰিৱেশ। কেউফালে প্ৰতিবাদী শ্লোগান, কেৱল উজনি বা নামনিতেই নে? বৰাকৰ শিলচৰৰ উদাৰবন্ধ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছীসকলৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ পুতলিকা দাহ কৰিবলৈ যাওঁতেই প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতেও। ৰাজপথত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত চলিল খণ্ডযুদ্ধ। একেদৰে অভয়াপুৰী, বিলাসীপাৰা, চিৰাং, ডিমৌ, ধুবুৰী, গোসাইগাঁও, হাজো, কোকৰাঝাৰ, নাৰায়ণপুৰ, তেজপুৰ, টিংখাং, তিনিচুকীয়াতো বুধবাৰৰ দিনটোত দেখিবলৈ পোৱা গ'ল স্মাৰ্ট মিটাৰৰ স্মাৰ্ট লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ। ব্যুৰো ৰিপৰ্ট, NKTV+।